ইচ্ছা তাৰে আজি যেন এটা বাস্তৱত প্ৰতিফলিত হৈছে। মোৰ নিজৰ সপোন, ইয়াৰ উপৰিও মোৰ মিছেছৰ মানে ৰূপালী বসুমতাৰীৰ সপোন, এই সপোনক বাস্তৱ ৰূপ দিয়াৰ উদ্দেশ্যে আমি আগুৱাই গৈছিলোঁ আৰু সেই বাস্তৱ ৰূপ দিবলৈ গৈ আজি কবিতাৰ ৰূপত মিছেছৰ কবিতা পুথি উন্মোচন হ'ল আৰু মোৰ মহৎ লোকৰ অমৃত বাণী গ্ৰন্থখন উন্মোচন হ'ল। এই গ্ৰন্থখন উন্মোচনৰ আঁৰত মই অনুভৱ কৰিছিলোঁ প্ৰথমতে যে বৰ্তমান সমাজখন বহুত বিশৃংখল হৈ আছে। বিশৃংখলিত সমাজখনত সুচাৰুৰূপে চলিবলৈ হ'লে সকলোকে লাগে জ্ঞান, পোহৰ। অন্ধকাৰত থকাৰ নিচিনা লাগে আৰু এই অন্ধকাৰৰ পৰা পোহৰৰ পথত যাবৰ বাবে মহৎ লোকৰ অমৃত বাণীত বহু জ্ঞানী শ্ৰেষ্ঠ দাৰ্শনিকসকলৰ মহৎ লোকৰ অমৃত বাণী আছে আৰু এই বস্তুটোৰ এই বাণীৰ যোগেদি যদি ছাত্ৰ ছাত্ৰী হওক বা শিক্ষকেই হওক বা কবি সাহিত্যিক লেখক সকলোৰ কাৰণে বহুত প্ৰয়োজনীয়। মই অনুভৱ কৰিছিলোঁ সাহিত্য জগতত বা সমাজখনত মহৎ লোকৰ অমৃত বাণী যি কিতাপখন মানে সহজে পোৱা মানে বহুত বৃহৎ আকাৰৰ বহুত মানে ভাল থকা তেনেকুৱা মই পোৱা নাছিলোঁ। আছে মহৎ লোকৰ অমৃত বাণী, কিন্তু মই তেনেকুৱা বৃহৎ মানে তেনেকুৱা পোৱা নাছিলোঁ।